নমস্কাৰ প্ৰিয় দৰ্শক, গণেশ দেৱতাক প্ৰণাম জনাই আপোনাৰ সন্মুখলৈ লৈ আহিছোঁ আজি মঙ্গলবাৰ অৰ্থাৎ 24 ছেপ্টেম্বৰ 2024 ইং তাৰিখৰ ৰাশিফল। মেঘ ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো অতি শুভ। যিকোনো প্ৰতিযোগিতামূলক পৰীক্ষা তথা কাৰ্যত আজি আপুনি বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হ'ব। পৰাক্ৰমত শুভ, ভাই ভনীৰ সহায় লাভ কৰিব। অৱশ্যে আজি আপুনি কৃপণ হ'ব, মন দমোজাত থাকিব। আজি ভাগ্যই আপোনাক লগ দিব। পিতৃ আৰু ধৰ্মৰ সহায় পাব। আজি আপুনি ভোজন প্ৰিয় হ'ব তথা অত্যাধিক ভোজন কৰিব। আপুনি আজি কটুভাষী আৰু অহংকাৰী হ'ব। কাৰ্যক্ষেত্ৰত সফলতা লাভ কৰিবলৈ সক্ষম হ'ব। আজি আপুনি সৰু ডাঙৰ সকলোকে জ্ঞান দিবলৈ যাব। আজি আপুনি কলহপ্ৰিয় আৰু অহংকাৰী হ'ব। আজি আপুনি শত্ৰুৰ ওপৰত বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হ'ব। পুৰণি কোনো ৰোগৰ পৰা আৰোগ্যতা লাভ কৰিব পাৰে। ঋণ মুক্তিৰ উপায় বিচাৰি পাব। মামলা মকৰ্দমাত শুভ ফল লাভ কৰিব। বৃষ ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো অশুভ। আজি আপুনি ভোগত মত্ত হ'ব। সুৰা তথা অন্যান্য নিচাজাতীয় দ্ৰব্যৰ প্ৰতি আকৰ্ষিত হোৱাৰ সম্ভাৱনা আছে। আজি আপোনাৰ ধন হানি হ'ব। পৈতৃক সম্পত্তি লাভত বাধা আছে। আজি আপুনি কটুভাষী হ'ব, গতিকে মুখৰ কথাত লেকাম লগাওক, অন্যথা ক্ষতিৰ সম্ভাৱনা। আয়ুস হ্ৰাস হোৱাৰ সম্ভাৱনা দেখা যায়। চৰ্দি, কাহ, জ্বৰ আদিৰ উপৰি নেত্ৰৰোগ, কৰ্ণৰোগ, কঁকাল, মেৰুদণ্ড অথবা মাংসপেশীৰ বিষ তথা ৰক্তচাপত ভুগিব পাৰে। আজি আপোনাৰ দুৰ্ঘটনা অথবা আঘাতৰ সম্ভাৱনা আছে। আজি আপুনি ধনৰ অভাৱত ভুগিব। কুটুম্বৰ সৈতে কলহৰ স্থিতি দেখা যায়। আজি আপুনি তৰ্কপ্ৰিয় স্বভাৱৰ হ'ব। জুৱা, শ্বেয়াৰ মাৰ্কেট আদিৰ প্ৰতি আগ্ৰহী হ'ব। সন্তান সুখ লাভ নকৰিব। আজি আপোনাৰ জীৱনসংগী তথা সন্তানৰ সৈতে কলহৰ স্থিতি দেখা যায়। বিদ্যাৰ্থীৰ বাবে দিনটো অশুভ। প্ৰেমত শোক, আয়স্থানত বাধা আছে। মিথুন ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো মধ্যম। আজি আপোনাৰ মানসিক উৎকৰ্ষ সাধনৰ সময়। অৱশ্যে মনলৈ এলাহ ভাৱ আহিব। মন অস্থিৰ হৈ থাকিব। দাম্পত্যত কলহৰ স্থিতি দেখা যায়। ব্যৱসায়ত শুভ। নতুন কোনো ব্যৱসায়ত হাত দিব পাৰে। ক্ৰোধ তথা অহংকাৰৰ ফলত আপোনাৰ আজি জ্ঞান বুদ্ধি লোপ পাব। মানসিক অশান্তিত ভুগিবলগীয়া হ'ব। পাৰিবাৰিক সুখ লাভ নকৰিব। বন্ধু তথা মিত্ৰৰ সৈতে কলহৰ স্থিতি দেখা যায়। আয়ুস হ্ৰাস হোৱাৰ সম্ভাৱনা আছে। কঁকাল, মেৰুদণ্ড অথবা মাংসপেশীৰ বিষ তথা ৰক্তচাপত ভুগিব পাৰে। গুপ্ত ৰোগত আক্ৰান্ত হ'ব পাৰে। আজি আপোনাৰ দুৰ্ঘটনা অথবা আঘাতৰ সম্ভাৱনা আছে। আজি আপুনি মাতৃৰ পৰা সহায় সহযোগিতা লাভ কৰিব। জ্ঞান আৰু বুদ্ধিৰ সমাহাৰত আজি কাৰ্যক্ষেত্ৰত আপুনি সফলতা লাভ কৰিবলৈ সক্ষম হ'ব। কৰ্কট ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো অশুভ। আজি আপোনাৰ ব্যয় অধিক হ'ব। মামলা মকৰ্দমাত অশুভ। আজি আপুনি আনৰ উপকাৰ কৰাৰ প্ৰয়াস কৰা দেখা যাব। ভিৰৰ পৰা আঁতৰি অকল থাকিব বিচাৰিব। শত্ৰু বৃদ্ধি হ'ব। ঋণ বাঢ়িব পাৰে। চৰ্দি, কাহ, জ্বৰ আদিৰ উপৰি কঁকাল, মেৰুদণ্ড অথবা মাংসপেশীৰ বিষ তথা ৰক্তচাপত ভুগিব পাৰে। আজি আপুনি জানি বুজি পাপকৰ্ম অথবা অপকৰ্ম কৰা দেখা যাব। আপোনাৰ স্বভাৱত আজি উগ্ৰতা প্ৰকাশ পাব। পৰাক্ৰমত অশুভ। অযথা শাৰীৰিক পৰিশ্ৰম কৰিবলগীয়া হ'ব পাৰে। ভাই ভনীৰ সৈতে মতবিৰোধ হ'ব। দাম্পত্যত কলহৰ স্থিতি দেখা যায়। ব্যৱসায়ত অশুভ। অংশীদাৰী ব্যৱসায়ত অংশীদাৰিত্ব ভংগ হ'ব। আপুনি আজি অতি সাহসী হৈ পৰিব। আপুনি আজি আনৰ ভয়ংকৰ ক্ষতিসাধন কৰিব। তাৰ পিছতো আপোনাৰ মনত কিন্তু অনুশোচনাৰ ভাৱ প্ৰকাশ নাপাব। ভাগ্যৰ সহায় লাভ নকৰিব। পিতৃ আৰু ধৰ্মৰ সহায় নাপাব। সিংহ ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো মধ্যম। আপোনাৰ মন আজি অস্থিৰ আৰু চঞ্চল হ'ব। আপোনাৰ আজিৰ দিনটো সুখ আৰু আনন্দৰ মাজেৰেই অতিবাহিত হ'ব। আকস্মিক ধনপ্ৰাপ্তি হ'ব পাৰে। আয়স্থানত শুভ। অৱশ্যে আয় অস্থিৰ হ'ব। মাতৃৰ সুখ লাভ নকৰিব। সন্তানৰ পৰা শুভ সংবাদ লাভ কৰিব। বিদ্যাৰ্থীৰ বাবে আজিৰ দিনটো অত্যন্ত শুভ হ'ব। প্ৰেমত আনন্দ। আজি আপুনি কাজিয়া পৰায়ণ আৰু কটুভাষী হৈ পৰিব। আপোনাৰ আচৰণত আজি দাম্ভিকতা প্ৰকাশ পাব। পৈতৃক সম্পত্তি লাভ কৰিব পাৰে। আজি আপুনি শত্ৰুৰ ওপৰত বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হ'ব। পুৰণি কোনো ৰোগৰ পৰা আৰোগ্যতা লাভ কৰিব পাৰে। ঋণ মুক্তিৰ উপায় বিচাৰি পাব। আজি আপুনি আনত দুৰ্বলতা খুচৰি উলিয়াব আৰু আনক উপলুঙা কৰিব। আয়ুস বৃদ্ধি হ'ব। আধ্যাত্মিকতাৰ প্ৰতি আকৰ্ষিত হ'ব। কন্যা ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো মধ্যম।
আনৰ কথা মতে চলিবলৈ গৈ আপুনি আজি কাৰোবাৰ বিশ্বাসঘাতকতাৰ মুখামুখি হ'ব লগা হ'ব পাৰে। আজি আপুনি বাধা বিঘিনিৰ মাজেৰে কৰ্মক্ষেত্ৰত সফলতা লাভ কৰিব। পাৰিবাৰিক সুখ লাভ নকৰিব। আজি আপুনি মাতৃৰ পৰা সহায় সহযোগিতা লাভ কৰিব। বন্ধু তথা মিত্ৰৰ সহযোগ লাভ নকৰিব। আজি আপুনি মিছা অপবাদৰ সন্মুখীন হ'ব লগা হ'ব পাৰে। ক্ৰোধ তথা অহংকাৰৰ ফলত আপোনাৰ আজি জ্ঞান বুদ্ধি লোপ পাব। মানসিক অশান্তি লাভ কৰিব। আপোনাৰ সন্তানে আপোনাক আজি মনত দুখ দিব পাৰে। বিদ্যাৰ্থীৰ বাবে দিনটো অশুভ, প্ৰেমত শোক। আজি আপোনাৰ মানসিকতাত স্বাৰ্থপৰ, চঞ্চল আৰু কুটিল চৰিত্ৰ প্ৰকাশ পাব। আনক ব্যংগ তথা উপহাস কৰা দেখা যাব। অৱশ্যে আজি আপুনি ধৰ্ম কৰ্মৰ সৈতে জড়িত হোৱা দেখা যাব। দাম্পত্যত কলহৰ স্থিতি দেখা যায়। ব্যৱসায়ত অশুভ, অংশীদাৰী ব্যৱসায়ত অংশীদাৰিত্ব ভংগ হ'ব। তুলা ৰাশি। তুলা ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো মধ্যম। আজি আপুনি নিজৰ কল্পনাৰ ৰাজ্যত বিচৰণ কৰি ফুৰিব। আজি আপুনি শাৰীৰিকভাৱে অসুস্থ হ'ব পাৰে। ভাগ্যৰ সহায় লাভ নকৰিব। পিতৃ আৰু ধৰ্মৰ সহায় নাপাব। অযথা শাৰীৰিক শ্ৰম কৰিবলগীয়া হ'ব পাৰে। ভাই ভনীৰ সৈতে মতবিৰোধ হ'ব। আপুনি আজি আনৰ উপকাৰ কৰিব। ধৰ্ম কাৰ্যত নিজৰ ধন ব্যয় কৰিব। আজি আপুনি অভিমানী হৈ পৰিব। মানসিকভাৱে অসন্তুষ্ট তথা ঈৰ্ষাপৰায়ণ হ'ব। আজি আপোনাৰ ব্যয় অধিক হ'ব। মামলা মকৰ্দমাত অশুভ। পাৰিবাৰিক সুখ লাভ নকৰিব। বন্ধু তথা মিত্ৰৰ সৈতে কলহৰ স্থিতি দেখা যায়। মাতৃৰ অশুভ। সন্মুখৰ ব্যক্তিজন কোন তাক বিবেচনা নকৰাকৈ নিসংকোচে আপুনি আনক অপমান কৰিব। আপুনি আজি মিছাৰ আশ্ৰয় ল'ব। শত্ৰু বৃদ্ধি হ'ব। ঋণ বাঢ়িব পাৰে। ছালৰ ৰোগ, খৰ খজুৱতি, খাদ্যৰ বিষক্ৰিয়া আদিৰ উপৰি মেৰুদণ্ডৰ বিষ তথা অন্যান্য সৰু সুৰা ৰোগত ভুগিব পাৰে। বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো মধ্যম। আপুনি আজি অতি বেছি কথা ক'ব। আজি আপোনাৰ আয়ুস হ্ৰাস হোৱাৰ সম্ভাৱনা দেখা যায়। চৰ্দি, কাহ, জ্বৰ আদিৰ উপৰি কঁকাল, মেৰুদণ্ড অথবা মাংসপেশীৰ বিষ তথা ৰক্তচাপত ভুগিব পাৰে। মধুমেহৰ ৰোগত ভুগিব পাৰে। আজি আপোনাৰ দুৰ্ঘটনা অথবা আঘাতৰ সম্ভাৱনা আছে। আজি আপোনাৰ ধন হানি হ'ব। পৈতৃক সম্পত্তি লাভত বাধা আছে। মুখৰ কথাত লেকাম লগাওক, অন্যথা ক্ষতিৰ সম্ভাৱনা। আজি আপুনি সুৰা তথা অন্যান্য নিচাজাতীয় দ্ৰব্যৰ প্ৰতি আকৰ্ষিত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। অধিক খৰচী তথা ঋণী হ'ব পাৰে। আপুনি আজি উন্মত্ত স্বভাৱৰ হৈ পৰিব। আনক অসহনীয় কটু ভাষাৰে তিৰস্কাৰ কৰিব। ধনৰ চিন্তা থাকিব। পৰাক্ৰমত অশুভ। অযথা শাৰীৰিক পৰিশ্ৰম কৰিবলগীয়া হ'ব পাৰে। ভাই ভনীৰ সৈতে মতবিৰোধ হ'ব। আজি আপুনি আনৰ কোনো বস্তু পচন্দ হ'লে নিজৰ কলি নোলোৱালৈকে ক্ষান্ত নহ'ব। চৰ্মৰোগত ভুগিব পাৰে। আয় বেয়া নহ'ব। সন্তানৰ শুভ। বিদ্যাৰ্থীৰ শুভ। প্ৰেমত আনন্দ। ধনু ৰাশি। ধনু ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো মধ্যম। আজি আপুনি বৈবাহিক জীৱনত সুখৰ মাদকতা লাভ কৰিবলৈ সক্ষম হ'ব। অৱশ্যে দাম্পত্যত কলহৰ স্থিতিও দেখা যায়। ব্যৱসায়ত শুভ। নতুন কোনো ব্যৱসায়ত হাত দিব পাৰে। আপোনাৰ মন আজি চঞ্চল হ'ব। মানসিক উৎকৰ্ষ সাধন হ'ব। আপুনি আজি পটককৈ খং উঠা স্বভাৱৰ, কটুভাষী আৰু ঈৰ্ষাপৰায়ণ হ'ব। ক্ৰোধ তথা অহংকাৰৰ ফলত আপোনাৰ আজি জ্ঞান বুদ্ধি লোপ পাব। মানসিক অশান্তি লাভ কৰিব। আজি আপোনাৰ ধন হানি হ'ব। পৈতৃক সম্পত্তি লাভত বাধা আছে। আজি আপুনি কটুভাষী হ'ব। গতিকে মুখৰ কথাত লেকাম লগাওক, অন্যথা ক্ষতিৰ সম্ভাৱনা। আজি আপুনি আনৰ মাজত কাজিয়া লগাব পাৰে। বিচৰাটো নিজৰ কৰি ল'বলৈ যিকোনো কাৰ্য কৰিবলৈ আপুনি আজি সাজু হৈ থাকিব। আজি আপুনি বাধা বিঘিনিৰ মাজেৰে কাৰ্যক্ষেত্ৰত সফলতা লাভ কৰিব। অৱশ্যে কাৰ্যক্ষেত্ৰত আপুনি আজি সুস্থিৰ হৈ নাথাকিব। পাৰিবাৰিক সুখ লাভ কৰিব। আজি আপুনি মাতৃৰ পৰা সহায় সহযোগিতা লাভ কৰিব। বন্ধু তথা মিত্ৰৰ সহায় সহযোগ লাভ কৰিব। মকৰ ৰাশি। মকৰ ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো মধ্যম। আজি আপুনি শত্ৰুৰ ওপৰত বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হ'ব। পুৰণি কোনো ৰোগৰ পৰা আৰোগ্যতা লাভ কৰিব পাৰে। ঋণ মুক্তিৰ উপায় বিচাৰি পাব। মামলা মকৰ্দমাত শুভ ফল লাভ কৰিব। অৱশ্যে খৰচ বাঢ়িব পাৰে। আজি আপুনি চৰ্মৰোগ অথবা ৰক্তবিকাৰত ভুগিব পাৰে। আজি ভাগ্যই আপোনাক লগ দিব। পিতৃৰ সহায় পাব। অৱশ্যে ধৰ্মভ্ৰষ্ট হ'ব পাৰে। মানসিক উৎকৰ্ষ সাধন হ'ব। আপুনি আজি আনক উপদেশ দিয়াত খুব উস্তাদ হৈ পৰিব। পৰাক্ৰমত অশুভ। অযথা শাৰীৰিক পৰিশ্ৰম কৰিবলগীয়া হ'ব পাৰে। ভাই ভনীৰ সৈতে মতবিৰোধ হ'ব। কাৰ্যক্ষেত্ৰত বাধাৰ স্থিতি আছে। কুম্ভ ৰাশি।
কুম্ভ ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো মধ্যম। আপোনাৰ মন জুৱা অথবা শ্বেয়াৰ মাৰ্কেটৰ প্ৰতি আজি আকৰ্ষিত হোৱাৰ সম্ভাৱনা আছে। আপোনাৰ সন্তানে আপোনাক আজি মনত দুখ দিব। বিদ্যাৰ্থীৰ বাবে দিনটো অশুভ। প্ৰেমত শোক, আস্থানত বাধা আছে। আপুনি আজি সন্তানৰ সৈতে কাজিয়াত লিপ্ত হ'ব। আপুনি আজি উদৰ ৰোগত ভুগিব পাৰে। কঁকাল, মেৰুদণ্ড অথবা মাংসপেশীৰ বিষ তথা ৰক্তচাপত ভুগিব পাৰে। আজি আপোনাৰ দুৰ্ঘটনা অথবা আঘাতৰ সম্ভাৱনা আছে। আজি আপোনাৰ ব্যয় অধিক হ'ব। মামলা মকৰ্দমাত অশুভ। আজি আপোনাৰ আয়ুস বৃদ্ধি হ'ব। আধ্যাত্মিকতাৰ প্ৰতি আকৰ্ষিত হ'ব। ধনাগমন হ'ব। পৈতৃক সম্পত্তি লাভ কৰিব পাৰে। জুৱা শ্বেয়াৰ মাৰ্কেটৰ প্ৰতি আগ্ৰহী হ'ব। মীন ৰাশি। মীন ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো মধ্যম। আজি আপোনাৰ মন অস্থিৰ হ'ব। ভাৱনাক মনৰ ভিতৰত আবদ্ধ কৰি ৰাখিব। আজি আপুনি পাৰিবাৰিক সুখ লাভ নকৰিব। মাতৃৰ পৰা সহায় সহযোগ লাভ নকৰিব। বন্ধু তথা মিত্ৰৰ সৈতে মতবিৰোধ হোৱাৰ পূৰ্ণ সম্ভাৱনা দেখা যায়। আজি কাৰ্যক্ষেত্ৰত অধিক জটিলতাৰ সৃষ্টি হ'ব। আপোনাৰ আজি অগ্নিভয় আছে। আপোনাৰ সন্দেহৰ বাবে আজি দাম্পত্যত কলহৰ স্থিতি দেখা যায়। ব্যৱসায়ত অশুভ। অংশীদাৰী ব্যৱসায়ত অংশীদাৰিত্ব ভংগ হ'ব। আস্থানত বাধা আছে। আজি আপুনি আনক উপলুঙা কৰি মনত সুখ পাব। মানসিক অশান্তি লাভ কৰিব। ধন্যবাদ।